স্বাধীনতা দিৱস প্ৰতি বছৰে 15 আগষ্টত অতি উৎসাহেৰে পালন কৰা হয়। 1947 চনৰ আজিৰ দিনটোতেই ভাৰত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ পৰা স্বাধীন হয়। আজিৰ দিনটো আমি পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় সংগীত গাই আমাৰ স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰি উদযাপন কৰোঁ। দেশৰ ৰাষ্ট্ৰীয় বন্ধৰ বাবে এই দিনটো অতি আনন্দেৰে উদযাপন কৰা হয়। এই বিশাল উদযাপনেৰে দেশপ্ৰেমৰ সৈতে জনসাধাৰণক জগাই তোলে আৰু আমাৰ যুৱ প্ৰজন্মৰ বাবে স্বাধীনতা সংগ্ৰামীসকলৰ সংগ্ৰাম বুজি পায়। আগষ্টৰ 15 তাৰিখ আমাৰ দেশৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তাৰিখবোৰৰ ভিতৰত এটা। এইটো সেই দিন য'ত আমি ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীন হৈছিলোঁ। 1947 চনৰ আজিৰ দিনটোৰ মাজনিশা পণ্ডিত জৱাহৰলাল নেহৰুৱে আমাৰ দেশৰ স্বাধীনতা উপলক্ষে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। গোটেই দেশখন আনন্দিত হৈ আছিল। আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামীসকলে ভাৰতত ব্ৰিটিছ শাসনৰ সমাপ্তিৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল। অৱশেষত তেওঁলোকে 1947 চনৰ 15 আগষ্টত তেওঁলোকৰ উদ্দেশ্য জিকিছিল। প্ৰতি বছৰে যেতিয়া আমি এই দিনটো উদযাপন কৰোঁ, আমি তেওঁলোকে কৰা ত্যাগবোৰ মনত ৰাখোঁ আৰু তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। স্বাধীনতা দিৱসক ৰাজহুৱা বন্ধ হিচাপে ঘোষণা কৰা হয়। ৰাষ্ট্ৰীয় পতাকা ওপৰলৈ উৰিছে আৰু বিদ্যালয় আৰু চৰকাৰী ভৱনৰ শীৰ্ষৰ বাবে গৌৰৱান্বিত ভাষণ দিয়া হয়। ৰাষ্ট্ৰীয় সংগীত গোৱা হয় আৰু সকলোৰে মাজত মিঠাই বিতৰণ কৰা হয়। উদযাপনটো নতুন দিল্লীত আৰু অধিক চিহ্ন কৰা হয়। দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতি বছৰে লালকিল্লাৰ পৰা এই দিনটোত ভাষণ দিয়ে। সমগ্ৰ দেশৰ পৰা বহু সংখ্যক লোকে তেওঁলোকৰ কথা শুনিবলৈ পেৰেড গ্ৰাউণ্ডত একত্ৰিত হয়। স্বাধীনতা দিৱসে আমাক সোঁৱৰাই দিয়ে যে আমি এখন মহান দেশৰ নাগৰিক আৰু আমি তাইৰ ঐক্য বজাই ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰিব লাগে। আমি আমাৰ ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতক সন্মান কৰিব লাগে। আমি আমাৰ দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া লোকসকলৰ দৰে দেশপ্ৰেমিক হ'বলৈ চেষ্টা কৰিব লাগে। আমি সকলোৱে ভাৰতৰ বাবে গৌৰৱান্বিত হওঁ। আহক যেতিয়া আমি ব্ৰিটিছৰ পৰা ভাৰতৰ স্বাধীনতাৰ ইতিহাসলৈ আহোঁ, 1947 চনৰ 15 আগষ্টৰ দিন 200 বছৰতকৈও অধিক সময়ৰ ব্ৰিটিছ ঔপনিৱেশিকতাৰ সমাপ্তিৰ যুগত আৰম্ভ আছিল। পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁৰ প্ৰথম ভাষণত এইটো ধাৰণা কৰিছিল যে ভাৰতৰ স্বাধীনতা লাভ কৰি তেওঁৰ স্বাধীনতা ভাষণত ভাগ্যৰ সৈতে এক প্ৰয়াস আছিল। তেওঁ লগতে কয় যে দীৰ্ঘ বছৰৰ দাসত্বৰ পৰা মুক্তিৰ বাবে সংগ্ৰাম এক ক্লান্তিকৰ সংগ্ৰাম যি বহু স্বাধীনতা সংগ্ৰামীৰ ত্যাগ সাক্ষী যিয়ে শাৰীত প্ৰাণ দিছিল। গতিকে এইটো এটা প্ৰতিশ্ৰুতি লোৱা সময়। 17 শতিকাত ভাৰতত ব্ৰিটিছ শাসন আৰম্ভ হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ আৰম্ভণিতে ই স্থায়ী ৰাজ্যসমূহক দমন কৰিছিল। ই প্লাছিৰ যুগৰ পিছত নিজকে এক প্ৰভাৱশালী শক্তি হিচাপে গঢ়ি